আজি আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আমি জিলা আয়ুক্তগৰাকীক দুখনকৈ মেম'ৰেণ্ডাম প্ৰদান কৰিলোঁ। আমাৰ দাবী আছিলে, আমি দেখিলোঁ যে আটানী উন্নয়ন খণ্ডৰ অন্তৰ্গত শগুনমাৰী আৰু কেজাইঘাটা গাঁও পঞ্চায়ত দুখনত এই অৰাজকতা সৃষ্টি হৈছে। আপোনালোকে নিশ্চয় আগত দেখিছে যে শগুনমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আতর হোসেন আৰু বৰ্তমান তেখেতৰ পত্নী মনচুৰা খাতুনে সভানেত্ৰী হৈছে। কিন্তু সভানেত্ৰীৰ কাম নাই, সভাপতিয়ে তেওঁৰ স্বামীয়ে অফিচ ঘূৰি ফুৰে। আৰু শগুনমাৰী পঞ্চায়তৰ ইয়াৰ আগত আপোনালোকে নিশ্চয় শুনিছে প্ৰায় 30 কোটি টকা তেওঁ আত্মসাৎ কৰিছে। আৰু এই লৈ আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰিছোঁ। আৰু আতর রহমান বৰ্তমান তেওঁৰ মিছেছ সভানেত্ৰী হোৱাৰ পিছত আগৰ যিটো ধাৰা তেওঁ অব্যাহত ৰাখিছে। কাম নকৰাকৈ তেওঁ ইতিমধ্যে বিল 4-5-7খনমান বিল ৰাস্তাৰ কাম ইতিমধ্যে বিল উঠাইছে, অথচ ফিল্ডত কাম নাই। আমি ইয়াৰ তদন্ত বিচাৰিছোঁ। দ্বিতীয়তে আমি দেখিছোঁ যে পঞ্চায়তখনত যিটো গাঁও সভাৰ যিটো এনুৱেল একশ্যন প্লেন বনাইছিলে, এনুৱেল একশ্যন প্লেন, সেই এনুৱেল একশ্যন প্লেন তেওঁলোকে গাঁও সভাত যিখন বনাইছিলে সেইখনতো আছেই। তাৰ উপৰি তেওঁ গোপনে তেওঁ ঘৰত বহি সভানেত্ৰীৰ স্বামী আতর আৰু সচিব জয়নাল আবেদিনে তেওঁলোকে দুজনে মিলি নতুনকৈ তেওঁলোকে এনুৱেল একশ্যন প্লেন জমা দি তেওঁলোকে গোপনে তেওঁলোকে কামবিলাক চেংচন কৰি আছে। দ্বিতীয়তে আমি দেখিছোঁ যে জিপিখনত কোনোবাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে তেওঁ পুলিচে ভয় দেখুৱায়। অশোক কুমাৰ সিংহৰ লগত তেওঁৰ সম্পৰ্ক আছে, তেওঁৰ দাদাগিৰি আছে। আৰু আনহাতে আৰু এজন ঠিকাদাৰ, সেইটো হ'ল কাজাইঘাটা জিপিৰ সভাপতি। তেখেত কাজাইঘাটা জিপিৰ ৰাইজৰ বাৰম্বাৰ আবেদন কৰা সত্ত্বেও তেওঁ ৰাইজৰ মতে কাম কৰা নাই। তেওঁ নিজে খেয়াল খুচি মতে তেওঁ বনাইছে। ৰাইজক উপেক্ষা কৰি ৰাইজক তেওঁলোকে প্ৰতাৰণা কৰি যি জেগাত ৰাস্তা ঘাট লাগিব, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰিব নোৱাৰে, তেনেকুৱা জেগাত ৰাস্তা নবনাই তেওঁ নিজৰ ঘৰৰ সন্মুখতে, ঘৰৰ আশে পাশে তেওঁ স্কিম ধৰাই তেওঁ লাখ টকা লুণ্ঠন কৰা এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি শগুনমাৰী গাঁও পঞ্চায়তৰ যি অনিয়ম, যি অন্যায়, ইয়াৰ বিৰুদ্ধে আমি দাবী জনাইছোঁ যে ইয়াৰ ইনকুৱাৰী হ'ব লাগে। আৰু ইনকুৱাৰী কৰি আতর রহমান আৰু তেওঁৰ মিছেছৰ যি অন্যায়, এই অন্যায়ৰ বিৰুদ্ধে আমি থাকিম, আমি আন্দোলন কৰিম। আৰু আমি দাবী জনাইছোঁ অনতিপলমে শগুনমাৰী গাঁও পঞ্চায়তৰ চৰজমিন তদন্ত কৰি তেওঁলোকৰ যি দুৰ্নীতি, এই দুৰ্নীতিবিলাকৰ বিৰুদ্ধে একশ্যন ল'ব লাগে। আৰু অতি সোনকালে আতর রহমান হোসেন নামৰ এই দুৰন্ত এই হিটলাৰীজনক গ্ৰেপ্তাৰ কৰি জেল হাজত প্ৰেৰণ কৰিব লাগে। আপোনালোকৰ পঞ্চায়তী সভাপতিৰ নাম কি? সভানেত্ৰী? আমাৰ পঞ্চায়তখনৰ সভানেত্ৰীৰ নাম হ'ল মনচুৰা খাতুন। তেওঁ সভানেত্ৰী নামেহে সভানেত্ৰী হৈ আছে। মই সেইখন পঞ্চায়তৰ শগুনমাৰী পাৰ্ট 4 বুলি কয় তাৰে সদস্য হয়। মানে যিটো গাঁও সভা হৈছিল আমাৰ তাত, গাঁও সভাৰ সময়ত আমি ৰাইজে মিলি আমিও তাত আছিলোঁ, থাকি যিখিনি আমাৰ একেবাৰে শোচনীয় অৱস্থা যিখিনি ৰাস্তা, সেই ৰাস্তাখিনি ৰাইজেও আবেদন কৰিছে, আমিও তাত আবেদনখিনি জমা দিছোঁ। জমা দিয়াৰ পিছত সিহঁতে তাতো এটা কাজিয়া হৈছিল, বিতৰ্ক হৈছিল। হোৱাৰ পিছত সিহঁতে জমা নিলে, সেইখিনি জমা লৈ পেলাই আমি তাৰ সভানেত্ৰীৰ তাত গৈ থাকোঁ। তেওঁৰ হাজবেণ্ডে কৈ থাকে, নহয় যেতিয়া কাম হ'ব, কামখিনি যেতিয়া পাছ হ'ব তেতিয়া আমি কৰি দিম বাৰু এইবিলাক, এনেকৈ কৈ ৱৰ্ক লিষ্টত সোমালে। কামখিনি সোমোৱাৰ পিছত সিহঁতে দেখা গ'ল যে গোপনে আমাৰ কামখিনি বাদ দি এই ৱৰ্ক লিষ্টৰ পৰা তেখেতৰ যিখিনি কাম আছিলে সেইখিনি কাম গোটেইখিনি TS কৰি চেংচনত পঠিয়াই দিলে। আৰু আমাক কৈ থাকে তোমালোকৰ কাম আহি আছে। আমি তাৰপিছত জিলা পৰিষদত এটা এপ্লিকেশ্যন কৰি তাৰ পৰা একশ্যন প্লেনখিনি ওলালোঁ। একশ্যন প্লেন প্ৰথমতে আমাৰ গাঁও পঞ্চায়তৰ যিজন সচিব আছিল জয়নাল আবেদিন, তেখেতৰ পৰা বিচাৰিছিলোঁ, সিতো ফোনে নুঠায়। তাৰপিছত আমি তাক লগ ধৰিলোঁ। লগ ধৰাৰ পিছত একশ্যন প্লেন বিচাৰাৰ পিছত সি আতৰৰ কথা কৈ দিয়ে। আতর হোসেন যিজন সভানেত্ৰী আছে, সেই সভানেত্ৰীজনৰ হাজবেণ্ডৰ কথা কৈ দিয়ে। তাৰ ওচৰত গ'লে সেইবিলাক আছে, আমি দিম নহয়, কৰিম নহয়, ইমান চিন্তা কৰিব নালাগে। গোটেইখিনি কাম তেওঁ কৰে। কিবা এটা ক'বলৈ গ'লে, আমাৰ কামখিনিৰ কথা ক'ব গ'লে
যদি এবাৰৰ ক্ষেত্ৰত মানে দুবাৰকৈ যোৱা যায় তেতিয়া সি ৰঙা চকু দেখাই ভয় দেখুৱাই মানে আতোৱাৰ হুছেইনে মানে এনেকৈ আমাক খেদি পঠিয়াই দিয়ে। কাৰ বলত? সেইটো সি কাৰ বলত কৰে ইমানখিনি নাজানো, কিন্তু সি কৰি আছে এনেকুৱা বাৰু। কিবা তাৰ আড়ালত ডাঙৰ মানুহ থাকিব পাৰে, নাজানো ভালকৈ। তাৰপিছত জয়নাল আবদিনে আমাক দিয়া নাই একশ্যন প্লান নিদিয়াৰ পিছত আমি ইয়াৰ পৰা ওলালোঁ, জিলা পৰিষদৰ পৰা ওলাই চাইছোঁ আমাৰ এটাও কাম নাই। তাৰপিছত তাত মানে BDO অফিচত আহিছোঁ, আহি CO ছাৰে ইয়াতো আহিছিলোঁ, ইয়াৰ পৰা মানে লিখি লৈ গ'লোঁ কেইটামান স্কিম লৈ পেলাই তাত দিছোঁ। দিয়াৰ পিছত মানে ব্লকৰ পৰা সিহঁতে মানে ৱৰ্ক লিষ্টৰ পৰা ইঞ্জিনিয়াৰৰ পৰ্টেল বুলি কয় তাতে সোমালে। তাতে সোমোৱাৰ পিছত আমি সেইখিনি কিবা ইঞ্জিনিয়াৰ দি বনাই তাত লৈ গৈছোঁ ছেক্ৰেটাৰী তাত। ছেক্ৰেটাৰী মানে আমাক এনেকৈ কৈ দিলে আমি নোৱাৰোঁ, আতোৱাৰ হুছেইনেহে কৰিব, এইবিলাক আমি নাজানো নহয়। মানে মেম্বাৰক গুৰুত্ব নিদিয়ে, মেম্বাৰে গুৰুত্ব নিদিয়ে, মানে আমাক একো গুৰুত্ব নিদিয়ে। আমি কিবা ক'বলৈ গ'লে আতোৱাৰে মানে দাদাগিৰি দেখাই থাকে। একে সম্পূৰ্ণ কামখিনিতে এনেকুৱা কৰি আছে আৰু আমাক কোনো ৰেছপন্স নিদিয়ে। এতিয়া ব্লকত আহিলে কিবা এটা জব কাৰ্ড বিচাৰি আমি ব্লকত আহিবলগীয়া হ'লে সেই ব্লকৰ ষ্টাফখিনিও আমাক কৈ দিয়ে যে এইটো ইয়াত নহ'ব, আতোৱাৰ হুছেইনৰ তাত যাব লাগিব, নহ'লে আমাৰ দিগদাৰ আছে, আমি কৰিব নোৱাৰোঁ, এনেকৈ কৈ দিয়ে। তেতিয়া আমি দুবাৰ তিনিবাৰকৈ কৈছিলোঁ ব্লকত যে আপোনালোকে এইটো কি কৈ আছে, আপোনালোকে চৰকাৰী বিষয়া হয়, গতিকে আপোনালোকে এই চৰকাৰী বিষয়া হয় নিৰপেক্ষভাৱে কাম কৰকচোন, নহ'লে আমি আৰু কি কৰিম, ক'ত যাম? ৰাইজে আমাক ভোট দিছে, ৰাইজৰ কামখিনি আমাক কৰিব লাগিব ন। ৰাইজেতো আমাৰ ওচৰত আহে, এতিয়া আমি ৰাইজৰ কাম কৰিব নোৱাৰা হৈছোঁ। গতিকে আমি ধুবুৰী জিলা উপায়ুক্ত তথা গৃহ বিভাগৰ দায়িত্বত থকা গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়ালৈ মানে কৰজোৰে অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই গোটেইখিনি সমস্যাৰ কথা যাতে চালি জাৰি অলপ চায়।